Hello boys and girls, how are you? I am Praveen Garwal আৰু মই তোমালোকক মোৰ চেনেল Physics with Praveenলে সবকে স্বাগতম জনাইছো। আজি আমি পঢ়িব লৈছো লেকচাৰ নম্বৰ 6 অফ ইলেক্ট্ৰিক পটেনশিয়েল এণ্ড কেপাসিটেন্স। ইলেক্ট্ৰিক পটেনশিয়েল কেপাসিটেন্স যেটো আমাৰ চেপ্টাৰ আছিলে তাৰ আজি আমি লেকচাৰ নম্বৰ 6 চাব লৈছো আৰু আজি আমাৰ টপিক অফ ডিসকাশনটো কি হ'ব কেপাসিটেন্স। আজি আমি পঢ়িম যে কেপাসিটৰ কি হয়, ক'ত ব্যৱহাৰ কৰা হয়, ঠিক আছে, আৰু ইয়াৰ ইউজেস কি বিলাক, ঠিক আছে। তোমালোকে সকলোৱে নিজৰ ঘৰত থাকে নিজৰ যেটো সিলিং ফেন নিজৰ সিলিং ফেনৰ থাকে তোমালোকে এনেকুৱা এটা বস্তু থাকে দেখিছা তোমালোকে দেখিছা, ঠিক আছে। এনেকুৱা এটা সিলিন্ডাৰ দেখিছা থাকে যাৰ দুটা টাৰ্মিনালস থাকে, গম পাইছে নে? এই বস্তুটো কি বুলি কোৱা হয় কেপাসিটৰ বা কনডেন্সাৰ বুলি কোৱা হয়, গম পাইছে নে? এইটো যেটো ডিভাইস তোমালোকে দেখিছা স্ক্ৰিনত ইয়াক কি বুলি কোৱা হয় কেপাসিটৰ বুলি কোৱা হয়, ইয়াক কনডেন্সাৰ বুলি ক'ব পাৰি, ঠিক আছে। সো এটা কি হয় এটা cylindrical device হয়, এটা দেখিছানে তোমালোকে cylinder type, it's a cylindrical device আৰু ইয়াৰ কেইটা টাৰ্মিনালস আছে দুটা টাৰ্মিনালস আছে, গম পাইছে নে? সো কেপাসিটৰ কি হয় এটা two terminal cylindrical device হয়, কেপাসিটৰ কি হয় এটা two terminal cylindrical device। সো যদি মোক কোনবা সোধে যে কেপাসিটৰ কি হয়, সো কেপাসিটৰ কি হয়, it is a device that stores energy। কেপাসিটৰ কি হয় এটা ডিভাইস হয় যি নিজৰ মাজত কি ষ্টৰ কৰি থয় এনাৰ্জি ষ্টৰ কৰি থয়, কোনটো ফৰ্মত in the form of electric field। So capacitor is a device that stores energy in the form of electric field, ঠিক আছে। ইয়াৰ যেটো ইলেক্ট্ৰনিক সিম্বল মানে সার্কিটত আমি রেজিস্ট্যান্স কেনেকে দেখুৱাও এনেকে দেখুৱাও ন। সো তেনেকে প্ৰেজেন্স অফ কেপাসিটৰ টু কেনেকে দেখুৱা যায় এনেকে দেখুৱা যায়, এটো ইয়াৰ যেটো ইলেক্ট্ৰনিক সিম্বল এটো কেনেকুৱা হয় এনেকুৱা হয়, গম পাইছা নে? দুডাল ষ্টিক থাকিব লাগিব, এই দুটা ষ্টিকৰ হাইটটো কি থাকিব লাগিব সেম থাকিব লাগিব। এনেকুৱা যদি হয় এটো কিহৰ সিম্বল হয় এটো ব্যাটাৰি সিম্বল হয়। আৰু যদি দুইটা মাৰি সমান হাইটৰ হয় ইহতৰ যোগটো যদি একেটা থাকে তেতিয়াটো কিহৰ সিম্বল হয় কেপাসিটৰ, তেতিয়াটো কিহৰ সিম্বল হয় কেপাসিটৰ, গম পাইছে নে? ঠিক আছে, তাৰ পিছত আগবাঢ়ো। ইয়াৰ টাৰ্মিনাল কেটা আছে it has two terminals। ইয়াৰ টাৰ্মিনাল কেটা আছে দুটা টাৰ্মিনাল আছে, গম পাইছে নে? কিছুমান ডিভাইস এনেকুৱাও থাকিব যাত তিনটা টাৰ্মিনাল থাকে, তিনটা টাৰ্মিনাল থাকে। যদি তিনটা টাৰ্মিনাল থাকে তাক কি বুলি কোৱা হয় ট্ৰানজিস্টৰ বুলি কোৱা হয়, তাক কি বুলি কোৱা হয় ট্ৰানজিস্টৰ বুলি কোৱা হয়। আৰু যদি দুটা টাৰ্মিনাল থাকে তেতিয়া তাক কি বুলি কোৱা হ'ব কেপাসিটৰ বুলি কোৱা হ'ব। আমি ইতিমধ্যে চালো নহয় জানো এই বস্তুটো চোৱা, এটো এটা কেপাসিটৰ হয়, ইয়াৰ টাৰ্মিনালস কেটা ইয়াৰ ঠেং কেটা দুটা ঠেং, গম পাইছা নে? কেনেবাকে যদি তিনটা ঠেং হল হয় তেতিয়া কেপাসিটৰ বুলি নকয় আমি কি কলো হয় ট্ৰানজিস্টৰ বুলি কলো হয়, কি কলো হয় আমি তেতিয়া হলে ট্ৰানজিস্টৰ বুলি কলো হয়, গম পাইছা? তাৰ পিছত আগবাঢ়ো। So it is a two terminal device। ইয়াৰ টাৰ্মিনাল কেটা আছে দুটা আছে। তাৰ পিছত ইয়াৰ ইউনিটটো কি, ইয়াৰ যেটো ইউনিট হেতু কি হল ফেৰাড, ঠিক আছে। আমি কেপাসিটেন্স কিহত জোখা হয় ফেৰাডত জোখো আৰু ফেৰাডৰ সিম্বলটো কি F, ঠিক আছে। ইয়াৰ ইউনিটটো কি হ'ব ফেৰাড, ঠিক আছে। এতিয়া চোৱা কেনেকে কনস্ট্ৰাক্ট কৰা হয়, ঠিক আছে। এতিয়া আমি ইয়াৰ কনস্ট্ৰাকশনটো চাম যে কেনেকে কনস্ট্ৰাক্ট কৰা হয়। যদি তোমাৰ ওচৰত দুটা কন্ডাক্টৰ থাকে, two conductors separated by a dielectric, তোমাৰ ওচৰত যদি দুটা কন্ডাক্টৰ থাকে আৰু তাহাৰক তুমি যদি সেপাৰেট কৰি দিয়া এটা ডাইলেক্ট্ৰিক মিডিয়াম দি, two conductors separated by a dielectric medium form a capacitor, two conductors separated by a dielectric medium form a capacitor। দুটা কন্ডাক্টৰক যদি এটা ডাইলেক্ট্ৰিক মিডিয়ামেদি যদি সেপাৰেট কৰি দিয়া হয় তেনে তাহাঁতি কি ফৰ্ম কৰি পেলাব এটা কেপাসিটৰ ফৰ্ম কৰি পেলাব। তাৰ মানে কি তুমি এটা কন্ডাক্টৰ ললা যেনিবা C1 আনটো কন্ডাক্টৰ তুমি কি ললা C2, C1 এটা কন্ডাক্টৰ হয় C2 এটা কন্ডাক্টৰ হয়, ঠিক আছে। ইহঁতৰ মাজৰ এই যেটো স্পেসটো এই স্পেসটো তুমি কি দি দিয়া এটা ডাইলেক্ট্ৰিক মিডিয়াম দি দিয়া, কি দি দিয়া এটা তুমি
ডাইলেক্ট্ৰিক মিডিয়াম ডাইলেক্ট্ৰিক মানে কেনেকুৱা মিডিয়াম ইনসুলেটিং মিডিয়াম কেনেকুৱা এটা মিডিয়াম দি দিয়া ইনসুলেটিং মিডিয়াম যাতে ইয়াৰ পৰা ইয়ালে কোনো চাৰ্জ ফ্লো কৰি যাব নোৱাৰে এনেকুৱা এটা মিডিয়াম দি দিয়া যিটো মিডিয়ামে চাৰ্জ ফ্লোটো এলাউ নকৰে ঠিক আছে সো তুমি যদি দুটা কন্ডাক্টৰ লৈ লোৱা তাহাঁতক যদি তুমি সেপাৰেট কৰি দিয়া এটা ডাইলেক্ট্ৰিক মিডিয়ামে দি তেতিয়া এই গুটে সিস্টেমটো কি বুলি কোৱা হ'ব এটা কেপাসিটৰ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব এটা কেপাসিটৰ সো কেপাসিটৰ কেনেকে বনোৱা যায় টু কন্ডাক্টৰস সেপাৰেটেড বাই ডাইলেক্ট্ৰিক মিডিয়াম ফৰ্ম এ কেপাসিটৰ ঠিক আছে এতিয়া সাম কেনেকে হ'ব ঠিক আছে এতিয়া সোয়া কেপাসিটৰ বিলাক কোড ইউজ হয় ঠিক আছে এটা তো মই তোমালোকক কলোৱে যে আমাৰ সিলিং ফেনত ইউজ হয় ঠিক আছে আৰু এটা কোড ইউজ হয় হে পুৰণা যে ক্যামেৰা বিলাক থাকে যে সনি পেনাসনিক ইহঁতৰ যে ইয়াসিকা পুৰণা ক্যামেৰা বিলাক যে তাত যেটো ফ্ল্যাশ ইউজ হয় তোমালোকে গম পোৱা নে হে ফ্ল্যাশটো আমি কন্টিনিউয়াসলি ইউজ কৰিব পৰা নাছিলো DSLR আহাৰ আগতে যেটা পুৰণি ক্যামেৰা বিলাক আছিল হে পুৰণি ক্যামেৰা বিলাকত কি হয় তুমি কন্টিনিউয়াস ফ্ল্যাশটো ইউজ কৰিব নোৱাৰা তুমি যদি ফ্ল্যাশটো ইউজ কৰি লোৱা তাৰ পাছত নেক্সট ফ্ল্যাশ ইউজ কৰিবলৈ তুমি 2 মিনিটস মান ৰখিব লগিয়া হয় ঠিক আছে সো হেতু যেটো কাম হে ফ্ল্যাশ প্ৰডিউস কৰা যেটো কাম হেতু কোনে কৰে কেপাসিটৰে কৰে হে ফ্ল্যাশটো বেক সাইডে কি কানেক্ট হৈ আছে এটা কেপাসিটৰ কানেক্ট হৈ আছে সো কেপাসিটৰ কি কৰে খুব কম সময়তে খুব হিউজ এমাউন্ট অফ এনাৰ্জি ৰিলিজ কৰি দিব পাৰে গম পাইছা নাই বেটাৰীয়ে কি কৰে তুমি যদি এটা বেটাৰী লৈ লোৱা বেটাৰীয়ে কি কৰিব কন্টিনিউয়াস ফ্লো অফ এনাৰ্জি কৰিব বেটাৰী কাৰণে কি হয় কন্টিনিউয়াস ফ্লো অফ এনাৰ্জি এটা বেটাৰীয়ে কি কৰিব সাৰ্কিটত কন্টিনিউয়াসলি এনাৰ্জি পুশ কৰি থাকিব সো বেটাৰী কাম সাৰ্কিটত কন্টিনিউয়াসলি এনাৰ্জি পুশ কৰি থকা কিন্তু কেপাসিটৰটা কি কৰিব transmits all of its energy in one go he এবাৰতে নিজে গুটে এনাৰ্জিটো কি কৰিব লাব হি ৰিলিজ কৰিব লাব তা ভিতৰত থকা গুটে এনাৰ্জিটো কি কৰিব একেবাৰতে কি কৰিব লাব ৰিলিজ কৰিব লাব নেক্সট টাইম তুমি কেপাসিটৰটো ইউজ কৰিবলৈ হলে আকৌ তুমি তা কি কৰিব লাগিব চাৰ্জ কৰিব লাগিব গম পাইছা নে সো কেপাসিটৰটো ইউজ কৰিবলৈ হলে প্ৰথমে তা কি কৰিব লাগিব চাৰ্জ কৰিব লাগিব আৰু হি যদি এনাৰ্জি ৰিলিজ কৰিব হি অলপ অলপকৈ নাথাকে যিমানটো থাকিব গুটেটো একেবাৰতে কি কৰিব লাব ৰিলিজ কৰিব লাব কিন্তু বেটাৰীটা কি কৰে এনাৰ্জিটো লাহে লাহে পুশ কৰে গম পাইছা নে সো দিস ইজ ওয়ান ডিফারেন্স বিটুইন ব্যাটারি এন্ড ক্যাপাসিটর ঠিক আছে এতিয়া সোয়া তুমি ক্যাপাসিটর কেনেকে চার্জ কৰিবা হাউ টু চার্জ এ ক্যাপাসিটর ঠিক আছে এটা আমি চাম যে হাউ টু চার্জ এ ক্যাপাসিটর আমি ক্যাপাসিটর কেনেকে চার্জ কৰিম ঠিক আছে সো হাউ টু চার্জ এ ক্যাপাসিটর বাই ইউজিং a battery তুমি কি ইউজ কৰিব লাগিব এটা battery ইউজ কৰিব লাগিব or you can say by applying what potential difference তুমি কি এপ্লাই কৰিব লাগিব potential difference এপ্লাই কৰিব battery কাম কিনো battery মেইন কামটো কিনো সাৰ্কিটত কি জেনাৰেট কৰি দিয়া এটা potential difference এটা জেনাৰেট কৰি দিয়া এটা ব্যাটাৰী মুঠতে কি কৰে এটা সাৰ্কিটৰ দুটা পইণ্টৰ ভিতৰত কি জেনাৰেট কৰি দিয়ে এটা পটেনশিয়াল ডিফাৰেন্স জেনাৰেট কৰি থৈ দিয়ে সে সাপোজ এনেকুৱা এটা সাৰ্কিট আছে তোমাৰ ওচৰত এটো পইণ্ট এ আৰু এটো পইণ্ট বি ব্যাটাৰী কি কৰিব পইণ্ট এ হাই পটেনশিয়াল দি দিব আৰু বি কি কৰিব লো পটেনশিয়াল দি দিব সো ইয়াৰ পটেনশিয়ালটো বেছি ইয়াৰ পটেনশিয়ালটো কম হেকাৰণে কারেন্ট এৰ পৰা বিলে কি কৰিব ফ্লো কৰিব সো পটেনশিয়াল ডিফাৰেন্স জেনাৰেট কৰা কামটো কোনে কৰিলে ব্যাটাৰীয়ে কৰিলে সো ব্যাটাৰীয়ে কি কৰে সদায় দুটা পইণ্টৰ মাজত কি জেনাৰেট কৰি দিয়ে এটা পটেনশিয়াল ডিফাৰেন্স জেনাৰেট কৰি থৈ দিয়ে গম পাইছা এটা সোয়া তুমি ক্যাপাসিটৰটা কেনেকে চাৰ্জ কৰিবা বাই ইউজিং এ ব্যাটাৰী এটা কি হয় সোয়া তোমাৰ ওচৰত এটো এটা কন্ডাক্টৰ এটো এটা কন্ডাক্টৰ A conductor to hole C1 A conductor to hole C2 C1 C2 যেহেতু কন্ডাক্টৰ হয় ইহঁতৰ মাজত কি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু নাম্বাৰ অফ প্ৰটনছ দুটা কি থাকিব সমানে থাকিব হয় না সো প্লাস মাইনাস দুটা কি থাকিব সমানকে থাকিব ইয়াতো প্লাস মাইনাস সমানকে থাকিব গম পাইছা কন্ডাক্টৰটা ইলেক্ট্ৰিক্যালি কি হয় এটা কন্ডাক্টৰ ইলেক্ট্ৰিক্যালি কি হয় নিউট্ৰেল হয় সো ইয়াৰ যেটো চাৰ্জ Q1 ৰ যেটো চাৰ্জ হেতু 0 আৰু Q2 ৰ যেটো চাৰ্জ হেতু 0 মানে ফার্স্ট
কন্ডাক্টৰটো চাৰ্জ কিমান 0 আৰু সেকেন্ড কন্ডাক্টৰটো চাৰ্জ কিমান 0 কাৰণ কন্ডাক্টৰ এটা নৰ্মেল অৱস্থাত ইলেক্ট্ৰিক্যালি কি থাকিব হি নিউট্ৰেল থাকিব সো এই দুইটাৰে যিটো নেট চাৰ্জ এই দুইটাৰে যিটো নেট চাৰ্জ হেতু কিমান হৈ গুছি গল এতিয়া 0 হৈ গুছি গল কাৰণ q1 ও 0 আৰু q2 0 সো q1 + q2 কিমান হৈ গুছি যাব 0 হৈ গুছি যাব এটা তুমি কি কৰা ইহতক দুটাক তুমি কি কৰা এটা বেটাৰী লগত যোগ কৰি দিয়া এটা বেটাৰী তুমি কানেক্ট কৰি দিয়া ইহতৰ লগত কি কৈছা এটা বেটাৰী কি কৰিটা তোমালকে কানেক্ট কৰি দিয়া এটা বেটাৰীটো কি কৰা বেটাৰীটো আমি জানো যে কি থাকে এটা পজিটিভ টাৰ্মিনাল এটা কি থাকিব নেগেটিভ টাৰ্মিনাল গম পাইছে নে এটা বেটাৰী পজিটিভ টাৰ্মিনালটো কি কৰিব বেটাৰী যিটো পজিটিভ টাৰ্মিনাল হেতু কি কৰিব এই C1 ৰ যিটো নেগেটিভ চাৰ্জ তাক কি কৰিব এট্ৰেক্ট কৰিব সো নেগেটিভ চাৰ্জ বিলাক ইয়ালে ফ্লো কৰি গুছি যাব নেগেটিভ চাৰ্জ ইয়ালে ফ্লো কৰিব সিমিলাৰলি C2 লগত কোনটো টাৰ্মিনাল কানেক্ট হৈ আছে নেগেটিভ টাৰ্মিনাল সো নেগেটিভটোৱে কি কৰিব পজিটিভ চাৰ্জ খিনিক টানি লব yes or no যাৰ কাৰণে কি হ'ব এটো C1 এটো C2 ঠিক আছে এটো আমাৰ C1 কন্ডাক্টৰ এটো আমাৰ C2 কন্ডাক্টৰ যাৰ কাৰণে কি হ'ব C1 to কি হলো কানেক্ট হৈ আছিল পজিটিভ টাৰ্মিনাল লগত ৰাইট সো হিয়াৰ নেগেটিভ চাৰ্জ খিনি কি কৰি লব এট্ৰেক্ট কৰি লব সো C1 ত বেছি সংখ্যাত কি থাকি যাব এতিয়া পজিটিভ চাৰ্জ থাকি যাব বেছি সংখ্যাত কি থাকি যাব পজিটিভ চাৰ্জ সিমিলাৰলি C2 কি হলো কানেক্ট হৈ আছিল বেটাৰী নেগেটিভ টু লগত সো নেগেটিভে কি কৰিব ইয়া পজিটিভ খিনি এট্ৰেক্ট কৰি পেলাব ৰাইট সো কি হ'ব ইয়াত বেছি সংখ্যাত কি থাকি যাব ইয়াত বেছি সংখ্যাত কি থাকি যাব নেগেটিভ চাৰ্জ থাকি যাব ৰাইট সো C1 ৰ যিটো চাৰ্জ হেতু কিমান হৈ যাব +q আৰু C2 ৰ যিটো চাৰ্জ হেতু কিমান হৈ যাব -q হয় না নাই বেটাৰীটো কানেক্ট কৰি দিয়া কাৰণে বেটাৰীটো লগাই দিয়া কাৰণে C1 ত কি হৈ যাব +q চাৰ্জ এটা আহি যাব আৰু C2 ত কি হৈ যাব এটা -q চাৰ্জ গম পাইছে নে কিন্তু এতিয়াও ইহতৰ নেট চাৰ্জটো কিমান q নেট এতিয়াও কিমান হৈছে চোৱা ইয়াৰ চাৰ্জ কিমান +q সো এটো +q plus of ইয়াৰ কিমান -q so +q - q ultimately কিমান হৈ গল 0 কুলম ultimately কিমান হৈ গল 0 কুলম so প্ৰথমতে ইহতৰ নেট চাৰ্জ কিমান আছিল 0 কুলম এতিয়াও ইহতৰ নেট চাৰ্জ কিমান হৈ আছে 0 কুলম তা মানে কোনো চাৰ্জ ডেভেলপ হোৱা নাই গম পাইছে নে কোনো চাৰ্জ কনজার্ভ হোৱা নাই আগতেও নেট চাৰ্জ কিমান আছিল 0 আছিল এতিয়া নেট চাৰ্জ কিমান হৈ আছে 0 হৈ আছে তা মানে কি কনজারভেশন অফ চাৰ্জৰ মতে নেট চাৰ্জ সদায় কি হৈ আছে একেটাই হৈ আছে ঠিক আছে কিষণ বুকত এনেকৈ লিখিবা থাকে যে ক্যাপাসিটৰ যে ডিভাইস উইথ ষ্টৰস চাৰ্জ কিন্তু চাৰ্জ ষ্টৰ কৰিবলৈ হলে ইয়াত চাৰ্জ 0 ইয়াতো চাৰ্জ 0 সো ইয়াত চাৰ্জৰ ভ্যালুটো বেছি অহা হলেহে আমি কলো হয় যে চাৰ্জ ষ্টৰ হৈ গল গম পাইছে নাই কিন্তু ইয়াৰ যেটো চাৰ্জ +q আৰু ইয়াৰ যেটো চাৰ্জ কি -q সো +q - q আলটিমেটলি কিমান হৈ গল 0 কুলম হৈ গল ৰাইট কিন্তু তুমি বস্তুটা মন কৰা ইয়াৰ নেট চাৰ্জ পজিটিভ আৰু ইয়াৰ নেট চাৰ্জ কি হৈ গল নেগেটিভ যাৰ কাৰণে কি হ'ব পজিটিভৰ পৰা নেগেটিভ হলে আমি কি পাই যাম এটা ইলেক্ট্ৰিক ফিল্ড পাই যাম পজিটিভৰ পৰা নেগেটিভ আমি কি পাই যাম এটা ইলেক্ট্ৰিক ফিল্ড এই চাৰ্জ ৰিডিস্ট্ৰিবিউশনটো কাৰণে আমি কি পাই যাম এটা ইলেক্ট্ৰিক ফিল্ড পাই যাম কৰ পৰা কলে পজিটিভ কন্ডাক্টৰটো পৰা কলে পাই যাম নেগেটিভ কন্ডাক্টৰটোলে পাই যাম গম পাইছা এতিয়া তুমি যদি সাডেনলি যদি বেটাৰীটো যদি ৰিমুভ কৰি দিয়া এটা তুমি যদি সাডেনলি যদি বেটাৰীটো ৰিমুভ কৰি দিয়া ইয়াৰ পৰা ইয়ালে চাৰ্জ আকৌ গুছি যাব পাৰিব নেকি নোৱাৰে বা ইয়াৰ পৰা নেগেটিভ চাৰ্জ ইয়ালে আহিব পাৰিব নেকি নোৱাৰে কাৰণ কোনো মিডিয়াম নাই তা মানে কি এই ইলেক্ট্ৰিক ফিল্ডটো সদায় কাৰণে কি হৈ যাব এস্টাবলিশ হৈ যাব গম পাইছা নে এই ইলেক্ট্ৰিক ফিল্ডটো কি হৈ যাব এস্টাবলিশ হৈ যাব গম পাইছা এটা সাডেনলি তুমি যদি ওয়্যাৰটা যদি কানেক্ট কৰি দিয়া ইফ ইউ কানেক্ট এ ওয়্যাৰ তুমি যদি ওয়্যাৰটা যদি কানেক্ট কৰি দিয়া তেতিয়া কি হ'ব ইয়াৰ পজিটিভটো ইয়ালে ফ্লো কৰি যাব বা ইয়াৰ নেগেটিভটো ইয়ালে ফ্লো কৰিব যাৰ কাৰণে আকৌ ইয়াৰ নেট চাৰ্জ কিমান 0 আকৌ ইয়াৰ নেট চাৰ্জ কিমান 0 তেতিয়া হে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব নাইকিয়া হ'ব তেতিয়া হে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব নাইকিয়া হ'ব যদি তুমি ওয়্যাৰটা যদি কানেক্ট নকৰা এই ইলেক্ট্ৰিক ফিল্ডটো সদায় কাৰণে কি হৈ থাকিব ইয়াতে থাকি যাব গম পাইছা নে সো হেকাৰণে মই কৈছিলো যে ক্যাপাসিটি ইজ এ ডিভাইস which stores energy in the form of what electric field এই ইলেক্ট্ৰিক ফিল্ডটো ইয়াত কি হিচাপে ষ্টৰ হৈ আছে in the form of what energy গম পাইছা সো ক্যাপাসিটৰ বেসিক্যালি কি হয় এটা ডিভাইস হয় যেটোৱে কি কৰে নিজৰ ভিতৰত কি ষ্টৰ কৰি থয় এনাৰ্জি ষ্টৰ কৰি থয় কোনটো ফৰ্মত ষ্টৰ কৰি থয় in the form of electric field গম পাইছা ঠিক আছে এতিয়া
নেক্সট আমি চাব লাগে ঠিক আছে এতিয়া চোৱা কেপাসিটৰ বহুত টাইপৰ থাকিব পাৰে ঠিক আছে কেপাসিটৰ বহুত টাইপস আছে যেনিবা স্ফেৰিকেল কেপাসিটৰ থাকিব পাৰে ঠিক আছে আমাৰ ওচৰত স্ফেৰিকেল কেপাসিটৰ থাকিব পাৰে আমাৰ ওচৰত সিলিন্ড্ৰিকেল কেপাসিটৰ থাকিব পাৰে ঠিক আছে আৰু এটা থাকে প্যাৰালেল প্লেট কেপাসিটৰ প্যাৰালেল প্লেট কেপাসিটৰ ঠিক আছে আমাৰ ক্লাস 12 যেটো সিলেবাস তাত আমি প্যাৰালেল প্লেট কেপাসিটৰটো আমি কি কৰিব লাগে পঢ়িব লাগে গম পাইছে নে ক্লাস 12 যেটো সিলেবাস তাত আমি কি পঢ়িব লাগে এই প্যাৰালেল প্লেট কেপাসিটৰটো আমি পঢ়িব লাগে স্ফেৰিকেল বা সিলিন্ড্ৰিকেলটো জেডব্লিউ বা নিটতহে আহে বড়ো সিলেবাসত আমাৰ নাই বড়ো সিলেবাস অকল কি আছে প্যাৰালেল প্লেট কেপাসিটৰ ইয়াৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে আমি দুটান বস্তু চাই লওঁ তাৰ আগতে আমি দুটান বস্তু আমি চাই ল'ব লাগিব ঠিক আছে এতিয়া চোৱা এটা আমি চাম যে ক্যাপাসিটেন্স মানে কি নো আমি এটা চাম যে ক্যাপাসিটেন্স মানে কি নো ঠিক আছে এটা চোৱা সে সাপোজ তোমাৰ ওচৰত এটা কন্ডাক্টৰ আছে ইউ হ্যাভ এ কন্ডাক্টৰ হয় না আমি সবে জানো যে এই কন্ডাক্টৰৰ ওপৰত যদি মই এক্সট্ৰাকে যদি চাৰ্জ এড কৰি গৈ থাকো এই কন্ডাক্টৰটোৰ ওপৰত যদি মই এক্সট্ৰাকে চাৰ্জ এড কৰি গৈ থাকো তেতিয়া গোটেই এক্সেস চাৰ্জটো গোটেই এক্সেস চাৰ্জটো ক'ত থাকিব ইয়াৰ সাৰফেসত গুছি আহিব ইয়াৰ গোটেই এক্সেস চাৰ্জটো ক'লে গুছি আহিব ইয়াৰ সাৰফেসলৈ গুছি আহিব ৰাইট আৰু আমি জানো যে পটেনশিয়াল on the surface of a conductor potential on the surface of a conductor ইয়াৰ ভ্যালুটো কিমান হ'ব kq by r যদি ইয়াৰ ৰেডিয়াসটো কিমান হয় r হয় গম পাইছানে তুমি যদি q চাৰ্জ যদি এড কৰি গৈ থাকা তুমি যদি চাৰ্জ এড কৰি গৈ থাকা এই চাৰ্জৰ মানটো যদি বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া পটেনশিয়ালৰ মানটো লগতে কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব নে নাই right আকৌ কৈছো চোৱা এটা কন্ডাক্টৰ তোমাৰ ওচৰত আছে ইউ হ্যাভ এ স্ফেৰিকেল কন্ডাক্টৰ এই স্ফেৰিকেল কন্ডাক্টৰৰ ওপৰত মই কি কৰিছো কিউ চাৰ্জ এড কৰিব বিচাৰিছো ৰাইট সো যেটো চাৰ্জ আমি এড কৰিব বিচাৰো সেই চাৰ্জটো সদায় কি হয় সাৰফেসত ডিস্ট্ৰিবিউট হৈ যায় গম পাইছা নহয় গোটে এক্সেস যেটো চাৰ্জ হেটো সদায় কি হয় সাৰফেসত কি হৈ যাব ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব যাৰ কাৰণে তুমি সাৰফেসত কি পাবা এটা পটেনশিয়াল পাবা আৰু সেই পটেনশিয়ালৰ ভ্যালুটো কিমান হৈ যাব kq by r এতিয়া তুমি যদি q মানটো যদি এড কৰি কৰি গৈ থাকা তুমি যদি q এড কৰি কৰি গৈ থাকা তেতিয়া পটেনশিয়ালটো লগতে কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব গম পাইছা নাই সো আমি ক'ব পাৰো we can say that if we go on adding charge potential of conductor also increases আমি যদি চাৰ্জ এড কৰি গৈ থাকো তেতিয়া কন্ডাক্টৰৰ যেটো পটেনশিয়াল হেতু কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব তা মানে কি we can say that q is directly proportional to what v চাৰ্জ তো কি হল বা ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ আছে পটেনশিয়ালৰ লগত চাৰ্জ যদি বাঢ়ে পটেনশিয়ালটো কি হ'ব বাঢ়ি যাব ন কাৰণ পটেনশিয়াল মানে কিনো kq by r q বাঢ়িলে পটেনশিয়ালটো কি কৰি যাব বাঢ়ি যাব ৰাইট so we can say that charge is directly proportional to what v এতিয়া এই proportional অট্ৰাবল হলে আমাক কি লাগিব এটা কনস্ট্যান্ট লাগিব ইয়াত এই কনস্ট্যান্টটো কি হ'ব c হ'ব c into v যত c টো কি বুলি কোৱা হয় capacitance of capacitor বুলি কোৱা হয় capacitance of capacitor এৰো যেটো ক্যাপাসিটৰ আমি বনাম হে ক্যাপাসিটৰটো ক্যাপাসিটেন্স হ'ব c টো গম পাইছা নে আৰু ক্যাপাসিটেন্স মানে কিনো ability of a capacitor to store energy ability of a capacitor to store energy এটা ক্যাপাসিটৰে কিমানটো এনাৰ্জি ষ্টৰ কৰি থব পাৰে তাৰ ভ্যালুটো কি হ'ব ডিপেন্ড কৰিব c ওপৰত ডিপেন্ড কৰিব c যিমানে বেছি হ'ব সেই ক্যাপাসিটৰটোৰ এবিলিটি তাৰ যেটো ক্ষমতা এনাৰ্জি ষ্টৰ কৰা হেতু কি হৈ যাব বাঢ়ি যাব ৰাইট সো একাৰণে c মানে কিনো ইট ইজ দা এবিলিটি অফ এ ক্যাপাসিটৰ টু ষ্টৰ এনাৰ্জি ঠিক আছে এটা তোমালকে চোৱা এটা c আমি কি বুলি লিখিব পাৰিম আমি c কিটা কি বুলি লিখিব পাৰিম যদি q cv হয় তেনে c কি হৈ যাব q by কি হৈ যাব v হৈ যাব গম পাইছা আৰু এই q by v q মানে কি নো কুলম
আৰু পটেনশিয়ালৰ ইউনিটটো কি ভল্ট সো কুলম বাই ভল্ট ইয়াক স্পেশালি কি বুলি কোৱা হয় ফেৰেড বুলি কোৱা হয় ইয়াক স্পেশালি কি বুলি কোৱা হয় ফেৰেড বুলি কোৱা হয় আৰু ইয়াৰ কাৰণে আমি কি সিম্বল ইউজ কৰো ক্যাপিটাল F সিম্বলটো আমি ইউজ কৰো এতিয়া সোৱা ইয়াৰ ডাইমেনশনটো কি হ'ব সোৱা চাৰ্জৰ ডাইমেনশনটো কি হয় চাৰ্জৰ যিটো ডাইমেনশন এটো কি আছিলে a t আছিলে potential মানে কি নো w by q potential মানে কি work done by charge right তেন্তে work done or যিটো ডাইমেনশন এটো কি ml2t - 2 চাৰ্জৰ ডাইমেনশনটো কি হ'ব at হ'ব যাৰ কাৰণে আমি পটেনশিয়াল ডাইমেনশনটো কি পাই যাম ml2t - 3a - 1 so আমি পটেনশিয়াল ডাইমেনশনটো কি পাই গলো ml2t - 3a - 1 ইয়াক তুমি ইয়াত পুট কৰি দিয়া so to ml2t - 3a - 1 right এটা m ওপৰলৈ গুছি গলে কি হৈ যাব m - 1 l2 ওপৰলৈ গুছি গলে l - 2 t - 3 আছে এটা t ওপৰত আছে ই যদি ওপৰলৈ গুছি যায় t টু দি পাৱাৰ কি হৈ যাব 4 হৈ যাব a - 1 ইয়াত আছে a1 এটা ওপৰত আছে সো এটো কি হৈ যাব a2 সো এটো হৈ গল আমাৰ ক্যাপাসিটৰ কি হৈ গল ডাইমেনশন হৈ গল গম পাইছানে সো দিস ইজ দা ডাইমেনশন অফ ক্যাপাসিটেন্স রাইট আকৌ কৈছো ক্যাপাসিটেন্স মানে কিনো c যিটো সিম্বল আমি ইউজ কৰো c টোৱে কি বুজায় ক্যাপাসিটেন্স বুজায় আৰু ক্যাপাসিটেন্স কি হল এটা ক্যাপাসিটৰ যিটো ক্ষমতা নিজৰ ভিতৰত এনাৰ্জি ষ্টৰ কৰিব পাৰা তাকে কি বুলি কোৱা হয় ক্যাপাসিটেন্স বুলি কোৱা হয় সো ইট ইজ দা এবিলিটি অফ এ ক্যাপাসিটৰ টু ষ্টৰ এনাৰ্জি গম পাইছানে ক্যাপাসিটেন্স মানে কি হয় ইট ইজ দা এবিলিটি অফ এ ক্যাপাসিটৰ টু ষ্টৰ এনাৰ্জি c মানে কি হয় q by v q মানে কি কুলম আৰু v মানে কি ভল্ট সো কুলম বাই ভল্ট এক স্পেশালি কি বুলি কোৱা হয় ফেৰেড বুলি কোৱা হয় ইয়াৰ কাৰণে আমি কি সিম্বল ইউজ কৰো ক্যাপিটাল f ইউজ কৰো ডাইমেনশন টো কি হ'ব q ডাইমেনশন টো 80 হৈ যাব v ডাইমেনশন টো কিমান ml2t - 3a - 1 তাৰ পৰা c আমি ডাইমেনশন কিমান পাই যাম m - 1 l - 2 t4 a2 ৰাইট ঠিক আছে বেসিক ইন্ট্ৰোডাকশন এইখিনিলে আমাৰ ইমানখিনি আমি জানিব লাগে ইয়াৰ পিছত আমি এটা পঢ়িব লাগিব প্যাৰালেল প্লেট ক্যাপাসিটৰ সো সবে হেডিং দি লোৱা প্যাৰালেল প্লেট ক্যাপাসিটৰ সো এটা তোমালকে হেডিং দিয়া প্যাৰালেল প্লেট ক্যাপাসিটৰ ঠিক আছে ক্লাস 12 কাৰণে এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় আসাম বোৰ্ডত বহুত বাৰ এই টপিকৰ প্ৰশ্ন আহিয়ে থাকে প্যাৰালেল প্লেট ক্যাপাসিটৰ ৰিলেটেড তোমালকে এটা প্ৰশ্ন ডেফিনেটলি পাবা পৰীক্ষাত একদম নিশ্চিন্ত পাবাই পাবা হয়তো তোমাক এটা নিউমেৰিকেল দিব পাৰে হয়তো কিবা এটা ডেৰিভেশন তোমালকক দিব পাৰে ৰাইট সো এতিয়া আমি চাও যে প্যাৰালেল প্লেট ক্যাপাসিটৰ কি হয় বহুত ইম্পৰ্টেন্ট হয় টপিকটো প্যাৰালেল প্লেট ক্যাপাসিটৰ কেতিয়া হয় তোমাৰ ওচৰত যদি দুটা প্যাৰালেল প্লেটস থাকে ইফ ইউ হ্যাভ টু প্লেটস which are parallel to each other আৰু ইহঁতক যদি সেপাৰেট কৰি দিয়া হয় এটা ডাইইলেক্ট্ৰিক মিডিয়াম এদি ইহঁতক যদি সেপাৰেট কৰি দিয়া এটা ডাইইলেক্ট্ৰিক মিডিয়াম এদি তেতিয়াটো কি বনি যাব এটা প্যাৰালেল প্লেট ক্যাপাসিটৰ বনি যাব যাক আমি ডাইৰেক্টলি এনেকে নেদেখুৱাই এনেকেও দেখুৱাই দিব পাৰো হেকাৰণেটো ক্যাপাসিটৰ যিটো সিম্বল এটা আমি এনেকুৱা দিছিলো গম পাইছেনে সো প্যাৰালেল প্লেট ক্যাপাসিটৰত কি থাকে দুটা প্যাৰালেল প্লেটস থাকিব এই দুটা প্যাৰালেল প্লেটছৰ মাজত কি থাকিব লাগিব ডাইইলেক্ট্ৰিক মিডিয়াম থাকিব লাগিব তাৰে এটা প্লেট কি হ'ব লাগিব পজিটিভলি চাৰ্জ হ'ব লাগিব আৰু আনটো প্লেট কি হ'ব লাগিব নেগেটিভলি চাৰ্জ হ'ব লাগিব গম পাইছেনে তেতিয়া কি বনি যাব এটা প্যাৰালেল প্লেট ক্যাপাসিটৰ এটা বনি যাব ৰাইট সো প্যাৰালেল প্লেট ক্যাপাসিটৰ কেতিয়া বনে when two parallel plates of charge q and -q are separated by a distance কিমান d ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান হ'ব লাগিব d হ'ব লাগিব গম পাইছা এতিয়া চোৱা আমাৰ ওচৰত কি আছে আমাৰ ওচৰত দুটা প্লেটস আছে এটা প্লেট এটো হল ঠিক আছে ইয়াত চাৰ্জ কিমান আছে +q আৰু ইয়াত চাৰ্জ ডেন্সিটি কিমান হৈ যাব সিগমা হৈ যাব সিমিলাৰলি ইয়াত এটা প্লেট থাকিব ইয়াৰ চাৰ্জ কি হ'ব -q আৰু ইয়াৰ চাৰ্জ ডেন্সিটি কিমান হৈ যাব সিগমা হৈ যাব ৰাইট আমি অলপ আগতে চালো যেটা ক্যাপাসিটৰটো চাৰ্জ হৈ যায় ইয়াত আমি কি পাও এটা ইলেক্ট্ৰিক ফিল্ড পাও ইয়াত আমি কি পাও এটা ইলেক্ট্ৰিক ফিল্ড পাও হয় না নহয় আৰু এই দুটা প্লেটৰ মাজৰ যেটো ডিসটেন্স হেতু কিমান d
एटू पॉजिटिव प्लेट या चार्ज की আছে प्लस q सो या पोटेंशियल किमान हो যাব পাৰে kq/r k of plus q/r या पोटेंशियल किमान हो যাব পাৰে k of minus q/r सो डेफिनेटली यार पोटेंशियल बेलेग यार पोटेंशियलও बेलेग তেন্তে এই দুটা প্লেটৰ মাজত কি থাকিব এটা পোটেনশিয়াল ডিফারেন্সও থাকিব গম পাইছা নাই এই দুটা প্লেটৰ মাজত কি থাকিব এটা পোটেনশিয়াল ডিফারেন্স থাকিব রাইট এতিয়া চোৱা আমি প্ৰথম কি জানিব লাগে আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল যে ক্যালকুলেট electric field in between the plates of a capacitor in between the plates of a capacitor এই দুটা প্লেটৰ মাজৰ ইলেক্ট্ৰিক ফিল্ডৰ যেটো ভ্যালু হে ভ্যালুটো কিমান হ'ব আমি হেতু ক্যালকুলেট কৰিব লাগে ঠিক আছে ইয়াত চুৱেট কেটা প্লেট আছে ইয়াত দুটা প্লেট আছে কেটা প্লেট আছে ইয়াত দুটা প্লেট আছে এটা সিঙ্গল প্লেটৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডৰ যেটো ভ্যালু ডিউ টু এ সিঙ্গল প্লেট ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিঙ্গল প্লেট এটা সিঙ্গল প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ভ্যালু হেতু কিমান হ'ব সিগমা বাই 2 এপসাইলন নট গম পাইছানে মনত আছে না চ্যাপ্টাৰ নম্বৰ 1 চ্যাপ্টাৰ নম্বৰ 1 আমি এটা বস্তু পঢ়িছিলো ক্যালকুলেশন অফ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইনফাইনাইট প্লেন শীট গম পাইছানে গছ লৰ সহায়ত আমি ইউজ কৰিছিলো প্ৰুফ কৰিছিলো তো তাত আমি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান পাইছিলো সিগমা বাই 2 এপসাইলন নট হে এক্স্যাক্টলি ভ্যালুটো আমি ইয়াত ইউজ কৰিব লাগে ইয়াত যেটো এটা সিঙ্গল প্লেট কেনেকে বিহেভ কৰিব লাগে ইনফাইনাইট প্লেন শীট নিচাকে বিহেভ কৰিব এটা ক্যাপাসিটৰৰ যেটো সিঙ্গল প্লেট এটো এটা প্লেট ইয়াক তুমি এটা ইনফাইনাইট প্লেন শীট বুলি কনসিডাৰ কৰি লব পাৰিবা ইয়াকো তুমি এটা ইনফাইনাইট প্লেন শীট বুলি কনসিডাৰ কৰি লব পাৰিবা সো এটা সিঙ্গল প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সিগমা বাই 2 এপসাইলন নট আৰু ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সিগমা বাই 2 এপসাইলন নট ৰাইট সো আমাক কি কৈছে আমাক কৈছে যে ক্যালকুলেট ইলেক্ট্ৰিক ফিল্ড ইন বিটুইন দা প্লেটস অফ এ ক্যাপাসিটৰ এই দুটা প্লেটছৰ মাজত তোমাক ইলেক্ট্ৰিক ফিল্ড হদিছে নহয় জানো সো তুমি কি কৰা এইখিনি এটা পয়েন্ট লৈ লোৱা p লৈ লোৱা ৰাইট প্ৰথমে চোৱা এটো যেটো পজিটিভ প্লেট এই পজিটিভ প্লেটটোৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব এটো এটা পজিটিভ প্লেট সো পজিটিভ বা কি হয় ইলেক্ট্ৰিক ফিল্ড ওলাই যায় নে সোমাই আহে গম পাইছে নে পজিটিভ ইলেক্ট্ৰিক ফিল্ড কি কৰে ওলাই যায় ৰাইট সো p পয়েন্টত তোমালকে ইলেক্ট্ৰিক ফিল্ড কোনফালে পাবা এইফালে পাবা আৰু কিমান পাবা তোমালকে সিগমা বাই 2 এপসাইলন নট পাবা কিমান পাবা তোমালকে সিগমা বাই 2 এপসাইলন নট সো ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিঙ্গল প্লেট কিমান হ'ব সিগমা বাই 2 এপসাইলন নট আউটওয়ার্ডস বাহিৰলৈ যাব এটা ইয়াক পাহৰি যোৱা ইয়াৰ কাৰণে হৈ গল এতিয়া ইয়াৰ কাৰণে চিন্তা কৰা এটো কেনেকুৱা প্লেট এটোৰ নেগেটিভলি চাৰ্জ প্লেট হয় right so negatively charged প্লেটৰ কাৰণে তোমাক ইলেক্ট্ৰিক ফিল্ড কিমান পাবা সিগমা বাই 2 এপসাইলন নট কিন্তু ট্ৰিকটো কি নেগেটিভ প্লেটত কি কৰে ইলেক্ট্ৰিক ফিল্ড সোমাই যায় ৰাইট সো ইলেক্ট্ৰিক ফিল্ড যদি ইয়ালে সোমাবলৈ হয় p পয়েন্টৰ মাজেদি সো এনেকৈ যাব লাগিব আৰু ইয়াৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আকৌ সিগমা বাই 2 এপসাইলন নট সো আলটিমেটলি কি হ'ব এই ইয়াৰ কাৰণে পজিটিভ প্লেটটোৰ কাৰণে ওলাই যাব নেগেটিভটোৰ কাৰণে সোমাই যাব কিমান ওলাই যাব সিগমা বাই 2 এপসাইলন নট ইয়াৰ কাৰণে কিমান সোমাব সিগমা বাই 2 এপসাইলন নট সো নেট ইলেক্ট্ৰিক ফিল্ড ই নেট কিমান হৈ যাব সিগমা বাই 2 এপসাইলন নট প্লাস সিগমা বাই 2 এপসাইলন নট কাৰণ দুইটা ডাইৰেকশনটো কি সেম এই দুটা প্লেটৰ কাৰণে যেটো p পয়েন্টৰ ইলেক্ট্ৰিক ফিল্ড তুমি পাবা তাৰ ডাইৰেকশনটো কি হৈ যাব সেম হৈ যাব পজিটিভৰ পৰা ওলাই যায় সো পজিটিভৰ পৰা ওলাই p পয়েন্টেদি যাবলৈ হলে এনেকৈ যাব লাগিব নেগেটিভৰ সোমাই যায় সো p পয়েন্টেদি হয় নেগেটিভৰ সোমাবলৈ হলো এনেকৈ যাব লাগিব সো দুইটা ডাইৰেকশনটো কি হৈ গল সেম হৈ গল যাৰ কাৰণে এই দুইটা ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব প্লাস হৈ যাব ৰাইট সো ই নেট বিটুইন দা প্লেটস অফ এ ক্যাপাসিটৰ কিমান হৈ যাব সিগমা বাই 2 এপসাইলন নট প্লাস সিগমা বাই 2 এপসাইলন নট তাৰ মানে কিমান হৈ যাব সিগমা বাই epsilon naught so this is the value of electric field in between the plates of a capacitor comparison eta parallel plate capacitor jitu major jitu region ei duta plates of major jikono eta point or electric field value to kiman hobo sigma by epsilon naught comparison so ei bostu ami likhilo je electric field is equal to kiman hobo sigma by epsilon naught কিন্তু ভ্যালুটো তো কোড হ'ব in between the plates of the capacitor কোড হ'ব in between the plates of a capacitor মানে দুইটা প্লেটছৰ মাজৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব সিগমা বাই
এপসাইলন নট হ'ব ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ড আমি চাই ললো এতিয়া চোৱা এতিয়া আমি পটেনশিয়ালৰ ভ্যালুটো চাও ভ্যালু অফ পটেনশিয়াল যে পটেনশিয়ালৰ ভ্যালুটো কিমান হ'ব নেক্সট আমি চাম ভ্যালু অফ পটেনশিয়াল এতিয়া আমি চাম পটেনশিয়ালৰ ভ্যালুটো কিমান আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি হয় পটেনশিয়াল ডিফাৰেন্স ডিভাইডেড বাই কি হয় ডিসটেন্স আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি হয় v বাই d ইয়াৰ পৰা তুমি v কি পাই যাবা v ইজ ইকুৱেল টু কি হৈ যাব e ইনটু d হৈ যাব ৰাইট ইলেক্ট্ৰিক ফিল্ড তোমালকে কিমান পালা সিগমা বাই এপসাইলন নট পালা সো সিগমা বাই এপসাইলন নট ইনটু কি হৈ যাব d সো এটো হৈ গল পটেনশিয়াল বিটুইন দা প্লেটস অফ দা capacitor এই দুটা প্লেটছৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স এটো কিমান হৈ যাব সিগমা বাই এপসাইলন নট ইনটু কিমান হৈ যাব d সো v মানে কিনো potential difference between the plates of a capacitor গম পাইছা নে এই বস্তুটো কি হৈ যাব potential difference between the plates of a capacitor সো আমি ইলেক্ট্ৰিক ফিল্ড পাই গলো আৰু এতিয়া আমি কি পাই গলো potential পাই গলো potential মানে কিমান sigma by epsilon naught into কিমান d হল এতিয়া চোৱা এতিয়া আমি কি চাম ফাইনাল বস্তুটো হেতু হল কি capacitance finally আমি কি চাম এতিয়া capacitance so finally আমি কি চাম এতিয়া capacitance value of capacitance এটা আমি সবে জানো যে c is equal to কি হয় q by v c is equal to কি হয় q by v q কি লিখিব পাৰি q can be written as what sigma into a আমি q কি বুলি লিখিব পাৰিম sigma into a বুলি লিখিব পাৰিম v আমি অলৰেডি কিমান পালো sigma by epsilon naught into কিমান পালো d পালো সো sigma sigma কি হল মাৰা গল আলটিমেটলি আমি c কিমান পাম epsilon naught a by কিমান পাই যাম d পাই যাম ৰাইট সো এটো কি হয় ভ্যালু অফ capacitance এই বস্তুটো কি হয় ভ্যালু অফ capacitance of a parallel plate capacitor of a parallel plate capacitor গম পাইছা নে epsilon naught a by d এই বস্তুটো বহুত ইম্পর্টেন্ট হয় ইটস very important গম পাইছা নে capacitance value তো বহুত ইম্পর্টেন্ট হয় c is equal to epsilon naught a by d সো এটা parallel plate capacitor কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমি কিমান পালো সিগমা বাই এপসাইলন নট পালো পটেনশিয়ালৰ ভ্যালুটো কিমান পালো সিগমা বাই এপসাইলন নট ইনটু d পালো আৰু ক্যাপাসিটেন্সৰ ভ্যালুটো কিমান পালো এপসাইলন নট a বাই আমি কিমান পাই গলো d পাই গলো গম পাইছা নে এই ভ্যালুজ বিলাক তোমালকে একদম কিন্তু মুখস্থ ৰাখিবা গম পাইছা নে এটোটো বহুত বেছি ইম্পৰ্টেন্ট এপসাইলন নট a বাই d টো গম পাইছা এতিয়া চোৱা তোমালকে যেটো ফৰ্মুলা পালা c কাৰণে তোমালকে c কাৰণে যেটো ফৰ্মুলা পালা c is equal to epsilon naught a by d ইয়াত চোৱা ইয়াত কোনো q ইনভলভ হৈ আছে নেকি এই ফৰ্মুলাটোত কবাত তুমি কিবা q দেখা পাইছা নেকি নাই পোৱা কবাত তুমি কিবা v দেখা পাইছা নেকি নাই পোৱা কবাত তুমি e দেখা পাইছা নেকি নাই পোৱা পাইছা জানো নাই পোৱা তাৰ মানে কি যেটো ক্যাপাসিটেন্স হয় হেতু চাৰ্জৰ ওপৰত বা পটেনশিয়াল ডিফাৰেন্সৰ ওপৰত হি ডিপেন্ড নকৰে গম পাইছা নে ক্যাপাসিটেন্স does not depend capacitance does not depend on charge or potential difference he charge oporot ba potential difference oporot he depend nokore he ki opor depend korise soa area to oporot aru ki opor distance oporot ta mane ki capacitance ki opor depend koribo capacitance depends on geometric shape and size of capacitor he অকল কি হপৰ ডিপেন্ড কৰিব হে ক্যাপাসিটৰটোৰ জিওমেট্ৰিক শেপ আৰু সাইজ ওপৰত কি কৰিব ডিপেন্ড কৰিব যদি এৰিয়াটো বাঢ়ি যায় তেটা ক্যাপাসিটেন্স কি হৈ যাব বাঢ়ি যাব সো c is directly proportional to কি হৈ যাব এৰিয়া and c কি হৈ যাব ইনভাৰ্সলি proportional to কি হৈ যাব ডিসটেন্স যদি প্লেটছৰ মাজৰ ডিসটেন্সটো তুমি যদি বঢ়াই দিয়া দুটা প্লেটছৰ মাজৰ ডিসটেন্সটো তুমি যদি ইনক্ৰিজ কৰি দিয়া তেটা ক্যাপাসিটেন্স কি হৈ যাব কমি যাব গম পাইছা নে দুটা প্লেটছৰ মাজৰ ডিসটেন্সটো যদি ইনক্ৰিজ কৰি দিয়া হয় তেটা ক্যাপাসিটেন্স কি হৈ যাব কমি যাব যদি দুটা প্লেটছৰ এৰিয়াটো যদি ইনক্ৰিজ কৰি দিয়া হয় ইহঁতৰ এৰিয়াটো যদি ইনক্ৰিজ কৰি দিয়া হয় তেটা ক্যাপাসিটেন্সও কি হৈ যাব ইনক্ৰিজ হৈ যাব
গম পাইছানে কেপাসিটেন্স কিহৰ ওপৰত ডিপেন্ড নকৰে পৰীক্ষাত প্ৰশ্ন আহে যে কেপাসিটেন্স কিহৰ ওপৰত ডিপেন্ড কৰে আৰু কিহৰ ওপৰত ডিপেন্ড নকৰে সো ডিপেন্ড কিহৰ ওপৰত নকৰে চাৰ্জৰ ওপৰত নকৰে আৰু পটেনশিয়াল ডিফাৰেন্সৰ ওপৰত ডিপেন্ড নকৰে কিহৰ ওপৰত ডিপেন্ড কৰিব এৰিয়া ওপৰত আৰু ডিসটেন্স বিটুইন দা প্লেটছৰ ওপৰত গম পাইছা ঠিক আছে অলৰাইট হ'ব না এইখিনি লাগে ধুনিয়াকে এতিয়া আমি চাম সৰু প্ৰশ্ন এটা চাম সৰু কোৱেশ্চন এটা চাও what will be the effect on the capacitance if area is doubled and distance between the plates is increased by 4 times প্ৰশ্নটো কি কৈছে যে ক্যাপাসিটেন্সৰ ওপৰত কি এফেক্ট দেখা পোৱা যাব যদি এৰিয়াটো কি কৰি দিয়া হয় ডাবল কৰি দিয়া হয় আৰু ডিসটেন্সও কি কৰি দিয়া হয় ইনক্ৰিজ কৰি দিয়া হয় বাই কিমান টাইমস বাই 4 টাইমস ৰাইট তা মানে কিনো আমি অলৰেডি জানো যে c is equal to কি এপসাইলন নট a বাই কিমান হয় d হয় ৰাইট এতিয়া এৰিয়াটো কি কৰি দিয়া হল ডাবল কৰি দিয়া হল টুৱাইস a কৰি দিয়া হল আৰু ডিসটেন্স বিটুইন দা প্লেটস টু কি কৰি দিয়া হল 4d কৰি দিয়া হল গম পাইছা নাই তেন্তে c ড্যাশ কিমান হৈ যাব এপসাইলন নট a কিমান হৈ যাব এতিয়া টুৱাইস a হৈ যাব আৰু d ঠাইত কিমান লিখিব লাগিব আমি 4d লিখিব লাগিব সো এটো 2 টাইমস গুছি যাব সো আমি কি পাম হাফ অফ এপসাইলন নট a বাই কিমান পাই যাম d এপসাইলন নট a বাই d কি আছিল আগৰ পুৰণা ক্যাপাসিটেন্সটো তা মানে c নট বাই কিমান হৈ যাব 2 হৈ যাব মানে নতুন যেটো ক্যাপাসিটেন্স হেতু পুৰণাতকে কি হৈ যাব হাফ হৈ যাব গম পাইছানে তা মানে কি আনসাৰটো কি হ'ব the capacitance will be reduced by 2 times আমাৰ ক্যাপাসিটেন্স টু কিমান টাইমস কমি যাব 2 টাইমস কমি যাব গম পাইছা এটা আমি নেক্সট আগবাহো energy stored in a capacitor next topic to likha tumalage energy stored in a capacitor next topic to likha energy stored in a capacitor jeta capacitor মাজত কিমান টু energy store হৈ থাকে right so কি কৰা tumalage এটা parallel plate capacitor লৈ লোৱা ঠিক আছে এটা dq চার্জ ইয়াত -q চার্জ আছে ইয়াত +q চার্জ আছে ঠিক আছে এই যে নেগেটিভ প্লেট এই নেগেটিভ প্লেটৰ পৰা এটা সৰু চার্জ dq পজিটিভ প্লেটলে লৈ যাবলৈ আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব গম পাইছা নাই যদি তুমি এটা সৰু চার্জ ইয়াৰ পৰা ইয়ালে নিব লগিয়া হয় হি নিজে যাবনে এই পজিটিভ প্লেটটোৱে dq কি কৰিব এট্ৰাক্ট কৰিব না ৰিপেল কৰিব নিজে ভাবি সোয়া এইখিনি যদি এটা dq চার্জ থাকে dq চার্জ নরমালি অটোমেটিক্যালি কোনফালে যাব এইফালে যাব কিন্তু ইয়াক এইফালে লৈ যাবল হলে আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব হয় না নহয় আমি যদি ওয়ার্ক ডান কৰিব লাগিব হেতুৱে সিস্টেমটো কি হৈ যাব পটেনশিয়াল এনার্জি হৈ যাব হয় নাই সো আমি কি কৰিম আমি প্ৰথমে এই dq টো ইয়াৰ পৰা ইয়ালে লৈ যাওতে কিমান টু ওয়ার্ক ডান কৰিব লাগিব আমি তাকে চাম সো in order to move a small charge dq towards the positive plate work done will be যেটো work done কৰিব লগিয়া হ'ব এই work done টো কিমান হ'ব সোয়া dq চার্জ এটা ইয়াৰ পৰা ইয়ালে আনিবলে হলে যেটো work done কৰিব লাগিব হে work done টো কি হৈ যাব তাৰ এনার্জি হৈ যাব সো এই work done টো কিমান হ'ব লাগিব dw হ'ব লাগিব আৰু dw কিমান হ'ব work done মানে কিনো
potential difference into কি charge so ইয়াত charge কোন আছে dq আছে এটা potential difference তো কি লিখিব পাৰি নো q by কি লিখিব পাৰি c so তো কি হৈ যাব q by c কি হৈ যাব dq right so আমাৰ dw কি হৈ যাব q by c কি হৈ যাব dq হয় না নহয় এতিয়া আমি জানো যে total work done যেটো total work done হেতু কিমান হ'ব w total work done কিমান হ'ব w আর w কি লিখিব পাৰি integration of কি লিখিব পাৰি dw right integration of dw কি হৈ যাব integration of q by c কি হৈ যাব dq integration of কি হৈ যাব q by c dq এটা c টু কি হয় ন capacitance তো charge উপর ডিপেন্ড কৰে নেকি নকৰে সো capacitance কি হৈ যাব constant যদি বাহিৰলে গুছি আহি যাব আমি কি পাই যাম 1 by c integration of q dq right এতিয়া সো তুমি ইয়াৰ পৰা এলে চাৰ্জ কেতিয়া লাগে মুভ কৰি দিবা তুমি ইয়াৰ পৰা এলে চাৰ্জ কেতিয়া লাগে মুভ কৰি দিবা যেতিয়া লাগে মুভ কৰিবা যেতিয়া লাগে চাৰ্জ তো কিমান হৈ না যায় প্লাস q হৈ না যায় সো কেতিয়া লাগে মুভ কৰিবা যেতিয়া লাগে চাৰ্জ তো কিমান হৈ না যায় প্লাস q সো ইন্টিগ্রেশন অফ q dq কিমান হৈ যাব 1 by c কিমান হৈ যাব q স্কয়ার বাই 2 আর কিমান এটো q ইয়াত কিমান 0 সো আলটিমেটলি আমি কিমান পাই যাম q স্কয়ার বাই আমি কিমান পাই যাম 2c আমি কি পাই যাম q square by 2c right so this is the amount of work done আৰু এই amount of work done to কি হৈ যাব energy stored হৈ যাব গম পাইছা নাই so আমি কিমান to work done কৰিব লগিয়া হল q square by 2c কৰিব লগিয়া হল আৰু q square by 2c to আমাৰ কি হৈ যাব energy stored হৈ যাব right এতিয়া চোৱা q square by 2c আমি কি লিখিব পাৰিম এটা তোমালকে চোৱা work done তোমালকে কিমান পালা q square by 2c এটা q মানে কিমান আমি জানো যে c into v so q square মানে কি cv square ইয়াত আমি কি পাই যাম 2c so ইয়াত কি হৈ যাব c square v square by কিমান 2c এটা c মাৰা গল আমি কিমান পালো half of cv square পাই গলো আমি কি পাই গলো half of cv square গম পাইছা নে এই ফর্মুলাটো ঠিকই আছে আৰু এটো ঠিকই আছে আমাক যদি q আৰু c দিয়া থাকে তেতিয়া আমি এই ফর্মুলাটো ইউজ কৰিম আমাক যদি c আৰু v দিয়া থাকে তেতিয়া আমি এই ফর্মুলাটো ইউজ কৰিম গম পাইছা নে ডিপেন্ড কৰিব যে আমাৰ ওচৰত কি কি ইনফরমেশন দিয়া থাকে গম পাইছা এটা সৰু এটা এক্সাম্পলৰ সহায়ত আমি চাম এতিয়া যে কেতিয়া কোনটো ফর্মুলা ইউজ কৰিব পাৰি এতিয়া চোৱা সে সাপোজ ইন আমাৰ কি কলে যে a 12 picofarad capacitor is connected to a 100 volt battery find energy stored ঠিক আছে এটা 12 picofarad capacitor কি হল কানেক্ট হৈ আছে এটা 100 volt battery লগত কানেক্ট হৈ আছে তা মানে কি আমাৰ ওচৰত এটা capacitor আছে ই কানেক্ট হৈ আছে কিহৰ লগত এটা 100 ভোল্ট ব্যাটারি ক্যাপাসিটৰ ভ্যালুটো কিমান 12 পিকোফেৰাড নহয় জানো এতিয়া আমি জানো c আৰু v দিয়া আছে কি দিয়া আছে c আৰু v সো এনার্জি ফর্মুলা আমি কোনটো ইউজ কৰিম হাফ অফ cv স্কয়ার টো আমি ইউজ কৰিম সো এটা হৈ যাব হাফ c 12 পিকোফেৰাড তা মানে কি 12 * 10 পাওয়ার -12 ইনটু কি হৈ যাব v স্কয়ার মানে কি 10 স্কয়ার তার কি হৈ যাব হোল স্কয়ার কারণ 100 ক আমি কি লিখিব পাৰিম 10 স্কয়ার লিখিব পাৰিম v স্কয়ার মানে কি 10 স্কয়ার হোল স্কয়ার সো এই বস্তুটো কি হৈ যাব এটো কিমান টাইমস 6 টাইমস সো 6 * 10 পাওয়ার -12 + 4 that is equal to 6 * 10 পাওয়ার -8 joule so this is the amount of energy stored গম পাইছা নে আশা কৰিছো তোমালকে এই গুটে ক্যাপাসিটেন্সৰ যেটো আৰম্ভণি যেটো আমি আজি স্টাৰ্ট কৰিছো তোমালকে খুব ধুনিয়াকৈ বুজি পাইছা ঠিক আছে নেক্সট লেকচাৰটোত মই ইয়াৰ ৰিলেটেড আৰু কিছুমান নিউমেৰিকেল প্ৰবলেমছ লৈ পেলাই তোমালোকৰ সন্মুখলৈ আহিম তেতিয়ালৈকে তোমালোকে এইখিনি বস্তু ভালকৈ পঢ়া থ্যাংক ইউ